নৈশ সপোন তুমি প্ৰতিফলিত হোৱা প্ৰতিহত হোৱা নানান বাধা তোমাৰ আশাৰে তোমাক জিনাৰ প্ৰতিশ্ৰুতিৰে মই আগবাঢ়িলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগলৈ পি জি থাৰ্ড ছেমিষ্টাৰৰ প্ৰথম কক্ষটো লোৱাৰ উদ্দেশ্যে আজিৰ দিনটোৰ লগতে বেগটো লগত লৈ আহিছোঁ যিহেতু অহাকালি মোৰ আইতাৰ চতুৰ্থী চতুৰ্থীৰ কাৰণে ঘৰলৈকে যাম একেলগে ক্লাছখিনিও কৰি থৈ যাওঁ এয়া আহি পালোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিং অৰ্থাৎ নতুন শৈক্ষিক ভৱন তাৰপিছতে আহি বিভাগত নিজৰ কাম আৰম্ভ কৰিলোঁ বেগবিলাক ঠিক কৰিছোঁ গোটেইখিনি সজাই পঢ়াই লৈ উলিয়াই লৈ বহিছোঁ নিজৰ টেবুলখনত কাম কৰিম বুলি কাম কৰি মানে কক্ষটো আৰম্ভ কৰিলোঁ আজি সম্পূৰ্ণকৈ ঋগ্বেদৰ পুৰুষ সূক্তৰ 7 নম্বৰ মন্ত্ৰলৈকে আলোচনা কৰিলোঁ তাৰপিছতে যিহেতু ক্লাছ কৰি আহিলোঁ বহুখিনি বকিব লগা হ'ল বকাৰ পিছত মানে লেকচাৰ এটেম্প কৰাৰ পিছত পানী খাবলৈ ইচ্ছা গ'ল যেটো গৰম পানী লৈ আহিছোঁ গৰম পানীখিনি খালোঁ তাৰপিছতে আকৌ এটি কক্ষ আছিল VSc থাৰ্ড ছেমিষ্টাৰ FYIMB NAP বিল্ডিঙত আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব কিয়নো আজিৰ ভিডিঅ'টোৰ মাজতে আছে কিছুমান অনুভৱ আৰু কিছুমান বিশেষ স্মৃতি যোৱাকালিৰ ক্লাছটোৰ কিছুমানক প্ৰেজেণ্ট দিয়া হোৱা নাছিল মানে এখন কাগজত লিখি থৈ দিছিলোঁ আজি সেইখিনি ইয়াতে উঠাই দিলোঁ কিয়নো শনি ৰবিবাৰ যিহেতু ইউনিভাৰ্চিটি বন্ধ থাকে সেইখিনি এটেম্পটো উঠাই ল'লোঁ ইয়াতে তাৰপিছতে আজি যিহেতু শিশু দিৱস অৰ্থাৎ চিলড্ৰেনছ ডে যিহেতু মই এগৰাকী শিক্ষকৰ পদবীত এতিয়ালৈকে কৰ্মৰত হৈ আছোঁ বিশ্ববিদ্যালয়ত যিহেতু যিকেইগৰাকী ছাত্ৰ ছাত্ৰীক মই পঢ়াই আছোঁ মানে বন্ধু বান্ধৱী সদৃশ ছাত্ৰ ছাত্ৰীক পঢ়াই আছোঁ তেওঁলোকক শিশু দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ শুভকামনা জনাই উঠি কক্ষটো লোৱাৰ পিছতে তেওঁলোকক কৈছোঁ বলা আজি শিশু দিৱস চেলিব্ৰেশ্যন কৰোঁ মানে চিলড্ৰেনছ ডে চেলিব্ৰেশ্যন কৰোঁ তেওঁলোকে কৈছে সঁচাইনে ছাৰ মই ক'লোঁ সঁচা কিয় মিছাই নক'ম বলা তেতিয়াহ'লে কিবা এটা খাই আহিম তোমালোকৰ লগত মানে মই যিহেতু একো খোৱা নাই তথাপিতো গাখীৰ দিয়া চাহ একাপে খাইছিলোঁ তাৰপিছত তেওঁলোকক মই লৈ গ'লোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইম'চন মেঘালয় এনেকৈয়ে তেওঁলোকক শিশু দিৱসৰ শুভেচ্ছা দিলোঁ তেওঁলোকে বৰ আনন্দিত হ'ল এনেকুৱাকৈ বুলি পাৰ্টি খাই পোৱা নাছিল ময়ো সৰু মানুহ সৰুকৈ পাৰ্টি এটা দিলোঁ তাৰপিছতে যিহেতু আইতাৰ শ্ৰাদ্ধ তাৰ কাৰণে নিমন্ত্ৰণী পত্ৰসমূহ সুন্দৰকৈ বনালোঁ নিমন্ত্ৰণী পত্ৰখন বনাই উঠি এখন ধুনীয়াকৈ ফটো বন্ধাই ল'লোঁ ডাঙৰকৈ ফটোখন বন্ধাই উঠিয়ে গোটেইখিনি লৈ উঠি আকৌ আহিলোঁ কক্ষলৈকে 1 বজাৰ কক্ষটো কৰাৰ উদ্দেশ্যে এয়া মই খোজকাঢ়ি আহিছোঁ নিউ একাডেমিক বিল্ডিঙৰ ফালৰ পৰা NAP বিল্ডিঙলৈ অৰ্থাৎ গেটৰ কাষতে NAP বিল্ডিং ইয়াতে মোৰ VSCৰ ক্লাছ আছে VSCৰ ক্লাছ সম্পূৰ্ণ কৰি গোটেই যোগাৰখিনি টেবুলত এনেকৈ সামৰি থৈ গৈছিলোঁ এয়া মোৰ টেবুলখন গোটেইখিনি আকৌ লাহে ধীৰে সোমাই উঠিয়ে ডিপাৰ্টমেণ্টৰ পৰা ওলাই আহিলোঁ ওলাই অহাৰ লগে লগে মনীষা বাই দেখা পালে মনীষা বাই ভাবিছিলে ফটো উঠিছে বুলি নহয় ভিডিঅ' কৰিছোঁ গালি পাৰি গুচি গ'ল হাঁহি মাৰি গ'ল এয়া আকৌ উভতনিৰ পথত ঘৰ অভিমুখে অৰ্থাৎ বৰমা অভিমুখে বাই বাই বিশ্ববিদ্যালয় আকৌ লগ পাম এয়া গজগমনৰ সূত্ৰেৰে আগবাঢ়িলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সন্মুখৰ তাতে যিটো বাছত উঠিব লাগে এয়া দেখিছিলে মোৰ সন্মুখত এগৰাকী আফ্ৰিকান যেন পাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত অধ্যয়ন কৰি আছে তাৰপিছতে মই বৰপেটা লাইনৰ বাছত উঠিলোঁ বাছত যাত্ৰা আৰম্ভ হ'ল ইয়াতে গজগমন নহয় দেই গাড়ীখনে বৰ বেয়াকৈ ব্ৰেক মাৰি আছে এয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন পালোঁ শৰাইঘাট ব্ৰিজ আৰু কাষতে থকা দ্বিতীয়খন মহাবাহুৰ ওপৰত থকা ব্ৰিজ তাৰপিছত আহি পালোঁ বৰমা পোৱাৰ পিছত দাদাই বোলে আনিবলৈ গৈছিলে দুগৰাকী ক'লোঁ বেলেগ নাখাওঁ দেই মিনিগল্লা বহুদিন খোৱা নাই মিনিগল্লা খোৱা খালোঁ ভাল লাগিছে ৰঙাই বগাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব